নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল কেকেআৰে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰিছে 13 পইণ্টত তেওঁলোক অধিষ্ঠিত হৈছে বৰ্তমান সময়ত পইণ্টছ টেবলত আৰু প্লে অফৰ টপ 4ৰ যিটো আশা সেইটো অব্যাহত আছে তেওঁলোকৰ শেষৰখন খেল একেবাৰে লাষ্টৰ দিনা আছে গ্ৰুপ পৰ্যায়ৰ লীগ পৰ্যায়ৰ 24 মে তাৰিখে দিল্লী কেপিটেলছৰ লগত সেইখনে সাধাৰণতে এবাৰ আইপিএলৰ শেষৰখন মেটছ হ'ব গ্ৰুপ পৰ্যায়ৰ গতিকে সেইখনত যদি তেওঁলোকে জিকেও তেতিয়াও বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব সেইটোতো আমি অলৰেডি আলোচনা কৰিছোঁ ৰাজস্থান হাৰিবলৈ তেওঁলোকে প্ৰাৰ্থনা কৰিব আৰু লগতে হিফালে পাঞ্জাবো হাৰিব লাগিব 23 তাৰিখৰ দিনাখন গতিকে তেওঁলোকৰ হাতত বৰ্তমান সময়ত আৰু এখন খেল আছে এখন জিকিব লাগিব লগতে আৰু দুটা টিম পাঞ্জাব আৰু আৰ হাৰিব লাগিব গতিকে ইমানো ইজি কথা নহয় এটা টিম হৰা হলেও বেলেগ কথা আছিল দুইটা টিমে হাৰিব লাগিব গতিকে যদি এনেকুৱা হয় যে হিফালে পাঞ্জাব জিকি গ'ল ৰাজস্থান হাৰি গ'ল কেকেআৰো জিকি গ'ল তেতিয়া পাঞ্জাব আৰু কেকেআৰৰ পইণ্টটো সমান হ'ব তেতিয়া নেট ৰান ৰেটলৈ কথাটো যাবগৈ পাৰে তেনেকুৱা এটাও কথা থাকিব পাৰে তেতিয়া নেট ৰান ৰেটৰ কথা আহি যাব আৰু যদি এফালে ৰাজস্থান হাৰি যায় দিনৰ ভাগৰ খেলখনত আৰু সিফালে যদি আপোনাৰ পাঞ্জাব জিকি যায় 15 পইণ্টত মেক্সিমাম দুইটাই পাবগৈ পাৰিব পাঞ্জাব হওক বা কেকেআৰ হওক যদি ৰাজস্থান হাৰি ৰখি যায় তেনেকুৱা অৱস্থাত সেই নেট ৰান ৰেটৰ খেল আহিব কিমান অভাৰত জিকিব লাগিব কিমান অভাৰৰ আগত জিকিব লাগিব ন তেনেকুৱা ধৰণৰ কথা থাকিব লাগিব বা কিমান অভাৰৰ টাৰ্গেট চেছ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা এটা কেকেআৰৰ কাৰণে আহি যাব পাৰে যদিহে ৰাজস্থান হাৰে আৰু পাঞ্জাব জিকে গতিকে পাঞ্জাব জিকাৰ পাছতো এটা চান্স থাকিব পাৰে কেকেআৰৰ কাৰণে সেইটো হ'ল নেট ৰান ৰেট বিট কৰি পাঞ্জাবৰ নেট ৰান ৰেট বিট কৰিব লাগিব সেইটো ইমান সহজ নহ'ব কাৰণ বৰ্তমান পাঞ্জাবৰ নেট ৰান ৰেটটো অলপমান ওপৰত আছে কেকেআৰৰ মাইনাছৰ পৰা প্লাছলৈ আহিলে সেইটো ভাল খবৰ তেওঁলোকৰ কাৰণে কেকেআৰৰ কাৰণে লাষ্টখন খেলত চাবলগীয়া হ'ব সেইফালে যদি পাঞ্জাবো হাৰি যায় সেইফালে যদি ৰাজস্থানো হাৰি যায় তেতিয়া বাৰু তেওঁলোকৰ প্ৰব্লেম নাই তেওঁলোকে জাষ্ট দিল্লীক হৰুৱালে হ'ল গতিকে কথাবিলাক তেনেকুৱা হয় সো এতিয়া যদি মই ক'বলৈ যাওঁ আজি খেলখন আমি যদি চাবলৈ যাওঁ বলিং পিটছ আছিলে পিটছখন বলিংটো দিছিলে তাৰ ওপৰত বৰষুণ জাকো আহি গ'ল পিটছ পুৰা শ্ল' পিটছ আছিলে মুম্বাই ইণ্ডিয়ানছ 147 ৰান কৰিছিলে কেৱল ইমান বিশেষ স্ক'ৰ নহয় আজিৰ যুগৰ ক্ৰিকেটত কিন্তু সেইটো টাৰ্গেট লৈ তেওঁলোকে যথেষ্ট ফাইট কৰা আমি দেখিবলৈ পালোঁ খেলখন ভাল হৈছে বলিং পিটছ হ'লে সাধাৰণতে পিটছখন যেতিয়া কঠিন হয় তেতিয়া এইবিলাক খেল চাই ভাল লাগে কাৰণ বেটাৰসকলে চেষ্টা কৰিবলগীয়া হয় যথেষ্ট এফৰ্ট দিবলগীয়া হয়তো আজি দেখিবলৈ পোৱা গৈছে যে ৰান লৈ মেইনটেইন কৰি খেলিবলগীয়া হৈছে কষ্ট কৰিবলগীয়া হৈছে ৰানৰ কাৰণে গতিকে এনেকৈ ৰানৰ কাৰণে কষ্ট কৰিবলগীয়া খেলো কিন্তু চাই ভাল লাগে গতিকে মুম্বাই 147 ৰান কৰিছিলে 8টা উইকেটৰ লোকচানত তেওঁলোকৰ কৰিছিলে 6 ৰান ৰিকেলটন ৰোহিত 15 নমনধীৰ 0 সূৰ্যকুমাৰ 15 তিলক বৰ্মা 20 26 হাৰ্দিক পাণ্ডিয়া 14 জেক্স কৰবিন বস্কে সৰ্বাধিক 18টা বলত 32 আৰু দীপক চাহাৰ 10 দুটা উইকেট লৈছিলে সৌৰভ দুবে ভাল বলাৰ সৌৰভ দুবেজনে কিন্তু ভাল বলিং কৰি আছে তেওঁলোকৰ কেমৰন গ্ৰীনে আজি দুটা উইকেট ল'লে 23 ৰানত দেন কাৰ্তিক টেগি 37 দুটা নাৰায়ণ 13 ৰানত এটা 4 অভাৰ বহুত সুন্দৰ বলিং চক্ৰৱৰ্তী 28ত উইকেট নাই বাকী ৰান চেছটো 18.5 অভাৰ 1 অভাৰ এটা বল বাকী থাকিলেগে তেনেকুৱা অৱস্থাত প্ৰাপ্ত কৰিছে গতিকে 148 ৰানতে ইমান ফাইট হৈছে ৰাহানে 21 ফিনেলে 8 মনীষ পাণ্ডে 45 33টা বলত সৰ্বাধিক ৰান আজি মনীষ পাণ্ডে খেলিলে আৰু কৰিলে সৰ্বাধিক ৰানখিনি গতিকে ভাল লাগিলে মনীষ পাণ্ডে ইমান বছৰৰ অভিজ্ঞতা আজি এইবাৰ ছিজনত প্ৰথম নামিছে তাকো অংকুৰিশ ৰঘুবংশী অলপ সমস্যা হৈ আছে আঘাতৰ সেইটো কাৰণে নামিব পাৰিলে আজি মনীষ পাণ্ডে আৰু ভাল লাগিলে মনীষ পাণ্ডেৰ লগতো আমাৰ বহুত যুগৰ পৰা এটা ক'বলৈ গ'লে হৃদয়ৰ পৰা এটা কানেকশ্যন আছে আমাৰ যে ইণ্ডিয়ান ক্ৰিকেট টিমতো খেলিছিলে তেওঁক ভাল পাওঁ আমি মনীষ পাণ্ডে খেলটো আজি ভালেই লাগিলে যে ইমান এখন খেলত তেওঁ নিজৰ অভিজ্ঞতাখিনি প্ৰয়োগ কৰিবলৈ আজি সাধাৰণতে টিমটোক আগবঢ়াই দিলে টিমৰ কাৰণে খেলিলে 33টা বলত 45 ৰান 6টা 4 তেখেতে মাৰিলে সুন্দৰ ইনিংছ আছিলে মনীষ পাণ্ডে ইনিংছটো বহুত সাধাৰণতে প্ৰেছাৰ চিটুৱেশ্যনত আহি খেলটো আগবঢ়াই দিলে টিমক 4 ৰান কেমৰন গ্ৰীণ ব্ৰহমেন পাৱেলেও ভাল খেলিলে আজি 30টা বলত 40 ৰান কৰিলে 4টা 4 দুটা 6 পাৱেলে কিন্তু নিজৰ কাম কৰিছে ৰিংকু সিং 9 তেজস্বী দহিয়া 11 তেখেতে আজি প্ৰথমখন খেল খেলিছিলে দেন অনুকূল ৰয় 4 এটা উইকেট চাহাৰ এটা উইকেট বুমৰা 3টা উইকেট কৰবিন বস্ক এটা উইকেট ঘাজানফৰ এনেকুৱা আমি দেখিবলৈ পালোঁ বলিং মুম্বাই ইণ্ডিয়ানছৰ বাকি এতিয়া যদি আমি পইণ্টছ টেবুল চাবলৈ যাওঁ তাত দেখিছে RCB 1 নম্বৰত আছে 2 নম্বৰত আছে GT SRH 3 নম্বৰত 4 নম্বৰত RR 5 নম্বৰত PBK 6 নম্বৰত KKR গতিকে KKR 13 পইণ্ট এতিয়াও আছে টপ 4 ৰেচত এটা কথা ভাবি আচৰিত লাগে যে এইটো টিমে প্ৰথম কেইখন খেল একেৰাহে হাৰি কেৱল মাত্ৰ 1 পইণ্ট লাভ কৰি আছিলে তাকো বৰষুণৰ কাৰণে সেইটো 1 পইণ্ট পাইছিলে গতিকে তেনেকুৱা এটা টিমে কিন্তু এনেকুৱা কামবেক কৰিছে এইটো কিন্তু মানিব লাগিব KKR যদি আৰু এখন খেল বেছিকৈ জিকি থলেহেঁতেন চিন্তা কৰি চাওক আজি কোৱালিফাই হৈ গ'লহেঁতেন গতিকে এইটো টিমৰ যুঁজাৰু যিটো মানসিকতা এইটো কিন্তু মানিব লাগিব যে তেনেকুৱা এটা অৱস্থাৰ পৰা আহি বহুতকেইটা টিম কিন্তু তেনেকুৱা অৱস্থাৰ পৰা ভাগি যাব 5খন 6খন একেৰাহে হৰাৰ পাছত কিন্তু এইটো টিমে তাৰ পাছতো কামবেক কৰিবলৈ সক্ষম হৈছে এইটো কিন্তু ডাঙৰ কথা একেৰাহে জিকি আহি আজি মাজত এখন হাৰিছিল আৰু তাৰ পাছত জিকি আছে এতিয়াও এখনো জিকিলে কিন্তু ধুনীয়া স্থিতিত পাইছেহি আহি গতিকে হেডছ অফ টু KKR ছিজনটো যদিও বা বহুত বেয়া গৈছিলে বহুত একেবাৰে নিম্ন পৰ্যায়ৰ আছিলে প্ৰথমতে খেল কিন্তু তাৰ পাছতো যেনেধৰণে তেওঁলোকে এতিয়াও টপ 4 কণ্টেনশ্যনত আছে এইটো কিন্তু বহুত ডাঙৰ কথা এইটো প্ৰাইচলেছ এটা কথা এইটো কিন্তু বেলেগ টিমে শিকিবলগীয়া এটা কথা চ' আগতে উদাহৰণ আছে যে KKR 14 চনত যে একেৰাহে বহুত কেইখন খেল জিকি তেওঁলোক কোৱালিফাই হৈ গৈছিলে প্ৰথম সাধাৰণতে 5খন মানৰ ভিতৰত এখন মানুহে জিকিছিলে তেনেকুৱা উদাহৰণো আছে গতিকে সেইটোৱে যুঁজাৰু মানসিকতা থকা টিম হয় এতিয়া আহিল নেক্সটখন খেলৰ কথা নেক্সটখন খেল গুজৰাট টাইটেন্স আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত আছে চেন্নাই ছুপাৰ কিংছৰ ইমান
আশা নাই 99% আউট হ'লে অলৰেডি দেন গুজৰাট টাইটেন্সে যদি এখন জিকে তেন্তে টপ হ'ব পাৰিব আৰু টপ 2 সাধাৰণতে টপ 2 থাকি তেওঁলোকে আগলৈ যাব বিচাৰিব কাৰণ প্ৰথমখন কোৱালিফায়াৰ খেলিব পাৰিলে ভাল হয় নিজৰ কাৰণে ভাল হয় প্ৰথম যিখন প্লে অফ যে দুটা চান্স পায় ন হাৰিলেও গতিকে সেই প্ৰথম দুটা স্থানত থাকিবলৈ সকলোৱে বিচাৰে সেইটো কাৰণে গুজৰাট টাইটেন্সে যদি আহমেদাবাদত চেন্নাইক হৰুৱাই দিয়ে তেতিয়া সাধাৰণতে তেওঁলোকৰ কাৰণে ভাল হয় তেওঁলোকৰ টিমটোৰ কাৰণে ভাল হয় গতিকে যদি গুজৰাটে জিকে তেন্তে গুজৰাটৰ যদি কোনোবা সমৰ্থক আছে তেওঁলোকেতো বিচাৰিবই জিকাটো যদি গুজৰাট জিকি যায় তেন্তে তেওঁলোকে ধুনীয়াকৈ টপ 2ত গৈ পেলাই সেই প্ৰথমখন সাধাৰণতে খেল খেলিবগৈ পাৰিব কোৱালিফায়াৰ দুটা চান্স পাব হাৰিলেও গতিকে সেইটো এটা কথা থাকে দেন আমি যদি ক'বলৈ যাওঁ চেন্নাই ছুপাৰ কিংছৰ কাৰণেতো লাষ্ট খেল ছিজনৰ লাষ্ট খেল তেওঁলোকে ইয়াতে অভিযান সামৰণি মাৰিব গতিকে কোৱালিফাইটো হ'ব নোৱাৰিলে এবাৰ ছিজনটো ইমানো বৰ ভাল যোৱা নাই বেয়া গৈছে বহুতখিনি খেল হাৰিছে জিকা বহুত কমেই আমি দেখিছিলোঁ গতিকে কামবেকটো তেনেকৈ নহ'লাগে কিন্তু তথাপিতো এখন খেল জিকিয়ে তেওঁলোকে সমাপন কৰিব বিচাৰিব দিয়কচোন গতিকে লাষ্ট যিহেতুকে খেল মই কোনোবা চেন্নাই সমৰ্থকে চাই আছে যদি মই খেলখন চাবলৈ আপোনালোকক অনুৰোধ কৰিম যে লাষ্ট খেল বুলি ক'লে সমৰ্থক যিসকল টিমৰ সমৰ্থক থাকে তেওঁলোকৰ মানে এটা হৃদয়ত বেলেগ এটা সাজ বহুৱায় যে গোটেই ছিজনটো যি হ'ল আৰু অলপ সেইখনো যদি জিকে শেষফালে সকলো ভাল বুলি কয় ন গতিকে সেইখনো যদি জিকে তেওঁলোকে কিবা এটা সাধাৰণতে সহানুভূতি লাভ কৰে ন আৰু জিকি কিবা এটা মানে মনটো ভাল লাগে আৰু কিন্তু লাষ্ট খেল বুলি এটা মানে আমাৰ আৱেগ এটা থাকে নিজৰ টিমটো লাষ্টখন খেল আৰু ইমান বছৰৰ মূৰত লগ পাম তেনেকুৱা এটা কথা থাকে গতিকে চেন্নাই সমৰ্থকসকলক মই এখন খেল চাবলৈ ক'ম গতিকে এতিয়া চাবলগীয়া হ'ব কোনে টপ 2 লাভ কৰে RCBটো চাগে টপ 2 লাভ কৰিবই বাকী RCB আৰু GT টপ 2ত যাব নিচিনা লাগিছে পৰাপক্ষত তেওঁলোকে দুটা চান্স পোৱা খেল 1 আৰু 2 নম্বৰ থাকি দুটা চান্স পাবগৈ নিচিনা লাগিছে তেওঁলোক দুটা টিমে আৰু IPLৰ প্লে অফৰ ওপৰত আমাৰ ভিডিঅ' আহিব এতিয়াতো বহুতকেইখন খেল বাকী আছে এতিয়াও সেই ইকুৱেশ্যনবিলাক বাকী আছে KKR RR সেইবিলাকৰ আৰু লগতে PBKS 24 তাৰিখলৈকে জমিব এখন বেলেগ এখন ইকুৱেশ্যন হ'বলৈ আছেগৈ গতিকে সেইখিনি সময়ত ভাল লাগিব যদি দুইটা টিম হাৰি যাবলৈ হয় তেতিয়াতো হ'লেই আৰু KKR কাৰণে মজা হৈ যাব গতিকে সেইখিনি কিবা এটা নহয় কিবা এটা হ'ব নিচিনা লাগিছে ক্ৰিকেটত কিন্তু 1900টাৰ খেল কি হৈ যায় কোনেও ধৰিব নোৱাৰে যদিও এতিয়া ইম্পচিবল নিচিনা লাগিছে যে এইফালে KKR জিকি যাব সিফালে আপোনাৰ আপোনাৰ RR হাৰি যাব আৰু মুম্বাইৰ লগত আৰু সিফালে আপোনাৰ PBKSো হাৰি যাব গতিকে LSGৰ লগত গতিকে তেনেকুৱা এটা কথা হয় যে লাষ্ট কেইখন যদি হাৰি যায় KKRৰ কাৰণে চান্স নবনিব নিচিনা লাগি আছে এতিয়া দুটা টিম একেলগে হোৱাটো সম্ভৱ নহয় কিন্তু ক্ৰিকেটত অসম্ভৱ একো নাই ক্ৰিকেটত অসম্ভৱ একো নাই এভৰিথিং পচিবল হৈ যাব পাৰে সেইদিনাখন যদি কেনেবাকৈ সেইটো মিৰেকল হ'বলৈ হয় মানুহ কিন্তু শ্বকড হৈ যাব পাঞ্জাবৰ কাৰণে মিৰেকল হোৱাৰ চান্সটো বেছি আছে কাৰণ ৰাজস্থানহে হাৰিব লাগে অকল তেওঁলোক নিজে জিকিব লাগে আৰু ৰাজস্থান হাৰিব লাগে এটা টিমে হাৰিব লাগে KKRৰ কাৰণে মিৰেকলটো অলপ টান হৈ যায় কাৰণ দুফালে দুটা টিম হাৰিব লাগিব নিজে জিকাৰ লগতে তেনেকুৱা হয় বাকী ৰাজস্থানৰ কাৰণে অলৰেডি চিম্পলি জিকিব লাগে ৰাজস্থানৰ কাৰণে আটাইতকৈ উজু তাৰ পাছত পাঞ্জাবৰ কাৰণে অকণমান পচিবল নিচিনা লাগে কিন্তু KKRৰ কাৰণে দুখন খেল দুফালে হোৱাটো ইম্পচিবল নিচিনা লাগে কিন্তু ক্ৰিকেট খেলটোক আপুনি গেৰাণ্টি ল'ব নোৱাৰে মানে গতিকে কথাটো তেনেকুৱা হৈছে ক্ৰিকেট খেলটোক আপুনি কেতিয়াও গেৰাণ্টি ল'ব নোৱাৰে 1900টাৰ খেল দুফালে দুটা টিমো হাৰি যাব পাৰে ক'ব নোৱাৰে এনি ডে GT হৈ যাব পাৰে গতিকে যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছাম পৰ্তুগালৰ আমি ভিডিঅ' দিছোঁ বিশ্লেষণ ব্ৰাজিলৰ দিছোঁ ফ্ৰান্সৰ দিছোঁ যিকেইটা টিম ঘোষণা হৈছে আপোনালোকে চোৱা নাই যদি ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত চাবগৈ পাৰিব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক শ্বেয়াৰ আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দুবাৰ থৈ যাবলৈ নাপাহৰিব হাইপ দি দিব লগতে নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ